ৰকিবুল হুছেইনৰ ল'ৰাটো শোচনীয়ভাৱে পৰাজয় হোৱাৰ পিছত সংখ্যালঘু তথা ধৰ্মীয় সংখ্যালঘু ৰাইজে গোমাংস খায় আৰু গোমাংস বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। এই সংক্ৰান্তত আপুনি কি ক'ব? আসলতে ৰকিবুল হুছেইন ডাঙৰীয়াৰ দিমাগৰ বিকৃতি ঘটিছে। পুত্ৰৰ পৰাজয়ে তেখেতৰ নিদ্ৰাহৰণ হৈছে, যাৰ কাৰণে তেওঁ টোপনিয়াব পৰা নাই। চাগে তেখেতৰ দিমাগৰ কিবা বিকৃতি ঘটিছে, সেইকাৰণে তেখেতে এতিয়া বিভিন্ন ধৰণৰ প্ৰলাপ বকা আৰম্ভ কৰিছে। কাৰণ সংখ্যালঘু মুছলমানে কি খায়, মানুহৰ পাকঘৰত সোমোৱাটো তেখেতে বন্ধ কৰিব লাগে। মানুহৰ পাকঘৰে পাকঘৰে ঘূৰি ফুৰা স্বভাৱটো তেখেতৰ আছে, বেলেগৰ নাই। ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা নহয়। ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজ দেখি পেলাই, উন্নয়ন দেখি পেলাই ভাৰতীয় জনতা পাৰ্টিক সংখ্যালঘু জনতাই আঁকোৱালি লৈছে। বিগত সময়ছোৱাত আপোনালোকে দেখিবলৈ পাইছে যে সংখ্যালঘুৰ ভোটৰ পৰিমাণটো কম আছিল। আৰু মই এটা কথা কওঁ যে বৃক্ষ তোমাৰ ফলে পৰিচয়। যিজোপা বৃক্ষই ছাঁ দিয়ে, যিজোপা বৃক্ষই ফল দিয়ে, আমাৰ বাটৰুৱাসকল সেইজোপা বৃক্ষৰ তলতেই জিৰণি ল'বলৈ যায়। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিৰ কাৰণে একোৱেই কৰিব পৰা নাই। বিগত 24টা বছৰ পাৰ কৰিলে, 24টা বছৰে আমাৰ চামগুৰি সমষ্টিৰ এনেকুৱা এটা উল্লেখনীয় কাম নাই য'ত আমি আঙুলিয়ে দেখাই দিব পাৰোঁ যে এইটো ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিৰ্মাণ কৰা কাম। গতিকে আজিৰ দিনত সংখ্যালঘু মানুহে তেখেতক টাটা বাই বাই দিছে, আমাৰ ভাৰতীয় জনতা পাৰ্টিক আঁকোৱালি লৈছে। আপোনালোকে ইতিমধ্যে ফলাফল দেখিব।